হয়, শিৱসাগৰ চহৰৰ বাইপাছৰ পৰা ডিমৌলৈকে যি চাৰিলেনযুক্ত পথৰ নিৰ্মাণ কাৰ্য চলি আছে, তাত যে ঠিকাদাৰবিলাকে চূড়ান্ত বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কৰিছে, বহুৱালি কৰিলে, সেয়া পুনৰ স্পষ্ট হৈ পৰিছে। মই বৰ্তমান চাৰিলেনযুক্ত পথৰ ওপৰত থিয় হৈ আছোঁ আৰু এই বেতবাৰীত যি চাৰিলেনযুক্ত পথৰ নিৰ্মাণ কাৰ্য কৰিছিলে শিৱাহালাল নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে, সেই চাৰিলেনযুক্ত পথটো বৰ্তমান বিধ্বস্ত হৈ পৰিছে। আজি শিৱসাগৰত বৰষুণ দি আছে আৰু বৰষুণ দিলে কি ধৰণৰ পৰিৱেশৰ সৃষ্টি হয় মই সেই দৃশ্য দেখুৱাব বিচাৰিছোঁ। এইকেইটা যি দেখিছে চাৰিলেনযুক্ত পথ, সেইটো নতুনকৈ নিৰ্মাণ কৰিছিলে, কিন্তু নিৰ্মাণ কৰাৰ কেইমাহমানৰ পিছতে এনেধৰণে পুখুৰীৰ ৰূপ লৈছে। এয়া পুখুৰী, ৰ'দ দিলে ইয়াত ধূলিময় পৰিৱেশ হৈ পৰে আৰু বৰষুণ দিলে পুখুৰীৰ ৰূপ লৈ পৰে। মই এয়া দেখুৱাইছোঁ এক ভয়ংকৰ পৰিৱেশ, অতি বিপদজনকভাৱে যাতায়াত কৰিবলগীয়া হৈছে যাত্ৰীসকলে। এয়া মই দেখুৱাইছোঁ যিটো শিৱাহালাল নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰিছিলে আৰু অতি মন্থৰ গতিত বৰ্তমানো নিৰ্মাণ কাৰ্য চলি আছে, কিন্তু যিখিনি কাম বৰ্তমান নিৰ্মাণ সম্পূৰ্ণ কৰিলে সেইখিনি বিধ্বস্ত হৈ পৰিছে, কাৰণ চূড়ান্ত গাফিলতিৰ বহুৰালীয়ে নিৰ্মাণ কৰিছিলে। দাদা কি ক'ব, কি দেখিছে বৰ্তমান এই পথটো? নহয়, আচলতে যেতিয়াৰ পৰাই ফ'ৰলেনযুক্ত পথ নিৰ্মাণ আৰম্ভ হৈছে তেতিয়াৰ পৰাই গোটেই ৰাস্তাটো সম্পূৰ্ণ নহয়ে আপোনাৰ ভাগি ভাগি মানে অৱস্থাটো বেয়া হৈ যায়। আপোনাৰ 1 কিলোমিটাৰ ডিফাৰেঞ্চ, আধা কিলোমিটাৰ ডিফাৰেঞ্চত তেওঁলোকৰ যিটো মানে ফ'ৰলেন বনাই আছিলে, তেওঁলোকৰ সেই ফ'ৰলেনটো কিভাৱে কেনেকৈ বনাইছে নাজানো আমি। তেওঁলোকৰ মানে দ এটা গাঁত সদৃশ গাঁতলৈ ৰূপান্তৰিত হয়। এতিয়া কি হৈছে ইয়াত দুৰ্ঘটনা? ইয়াত দুৰ্ঘটনা মানে আজি 2 দিনমানৰ আগত এগৰাকী মহিলাৰ ইয়াত এক্সিডেণ্ট হৈছে। যোৱাকালি আপোনাৰ জ্ঞানোদয় স্কুলৰ ফ্ৰণ্টতে মানে এগৰাকী মহিলাৰ তাতে স্কুটি লৈ এক্সিডেণ্ট হৈছে বুলি আমি খবৰ পাইছোঁ। কি দাবী জনাব? আমি এইটোৱে দাবী জনাম যে ফ'ৰলেন নিৰ্মাণৰ যিটো কাম বিসংগতি হৈছে তেওঁলোকে সোনকালে ভাল কৰক, সেইটোৱে আহ্বান জনাম। তেওঁলোকে কেনেকৈ কি ব্যৱস্থা কৰিছে আপোনালোকৰ জৰিয়তে। হয়, মই এগৰাকী ই ৰিক্সা চালক অহা দেখিছোঁ, মই তেওঁৰ ভাষ্য ল'ম। দাদা অকণমান ভাষ্য এটা লওঁ, বৰষুণৰ বতৰ তাৰ মাজতে ইয়াত চাৰিলেনযুক্ত পথ নিৰ্মাণ হৈ আছে, আপুনি সিফালে চাই ক'ব কি দেখিছে? এইটো নতুনকৈ বনাইছিলে, বনোৱা ৰাস্তা, এতিয়া এইটো ব্যৱস্থা হৈছে, তেখেতলোকে কিবা এটা ব্যৱস্থা ল'ব লাগে, নহয় জানো? মানে অতিকে মানে দুখৰ বিষয় এইটো পৰিস্থিতি। বিশেষকৈ আমাৰ শিৱসাগৰ সমষ্টিত হ'ব নালাগে। তাতে অখিল গগৈ ডাঙৰীয়া কি কৰিছে এইবিলাক দেখি আছে তেখেতে নিশ্চয়, হয় নহয় বাৰু? হয়, মই পুনৰ লৈছোঁ আপোনাৰ পৰা। আচলতে এইটো নতুনকৈ নিৰ্মাণ কৰিছিলে এই ফ'ৰলেনটো। হয় হয়, কি দেখিছে এতিয়াতো এটা জৰাজীৰ্ণ অৱস্থা। এইটো এক্সিডেণ্ট হ'বলৈ হ'লে মানুহ মৃত্যুমুখত পৰিব। হয়, এনেকুৱা হ'ব লাগে নেকি? অখিল গগৈ ডাঙৰীয়া এই বস্তুৰ বিষয়ে মানে ভালকৈ চাব লাগে। হয়, এই স্থানটুকুৰা বৰ্তমান ডিমৌ সমষ্টি অন্তৰ্ভুক্ত হৈছে। ইয়াত যিয়ে নহওক, জনপ্ৰতিনিধি য'ৰে নহওক, তেওঁলোকে বিষয়টো গুৰুত্ব সহকাৰে ল'ব লাগে। কাৰণ মই দেখুৱাইছোঁ এইটো এটা স্থানেই নহয়, এনেকুৱা বহু স্থানত শিৱসাগৰ চহৰৰ বাইপাছৰ পৰা ডিমৌলৈকে যিমানখিনি ফ'ৰলেনৰ কাম হ'ল, তাৰে অধিকাংশ যিবিলাক নৱনিৰ্মিত ফ'ৰলেন সেইবিলাক বিধ্বস্ত হৈ পৰিছে। বিভিন্ন স্থানত এনেধৰণৰ প্ৰকাণ্ড গাঁত, পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হ'ল, যাৰ বাবে বৰ্তমান অতি বিপদজনকভাৱে যাতায়াত কৰিবলগীয়া হৈছে যাত্ৰীসকলে। মই পুনৰ জনাইছোঁ, আনফালে অতি লেহেমীয়া গতিত চলিছে এই চাৰিলেনযুক্ত পথৰ নিৰ্মাণ কাৰ্য। আজিৰ পৰা যোৰহাটলৈকে প্ৰায় 90% কাম সম্পূৰ্ণ হ'ল, কিন্তু শিৱসাগৰৰ এই চহৰৰ পৰা ডিমৌলৈকে মাত্ৰ 48% কামহে সম্পূৰ্ণ হৈছে। এফালে লেহেমীয়া গতি, আনফালে যিখিনি নিৰ্মাণ কৰিলে সেইখিনিতো চূড়ান্ত বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কৰাৰ বাবে বৰ্তমান বিধ্বস্ত হৈ পৰিছে। অনাগত সময়ত লক্ষণীয় হ'ব এইবিলাক কেতিয়া সম্পূৰ্ণ সঠিককৈ নিৰ্মাণ কৰিব, কেতিয়া নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে যে অহা ডিচেম্বৰৰ ভিতৰত এই চাৰিলেনযুক্ত পথ সম্পূৰ্ণ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব বুলি, কিন্তু বৰ্তমান 50% কাম হোৱা নাই। যিবিলাক হৈছিলে সেইবিলাকৰ অৱস্থা তথৈবচ। ইয়াক এটা উচিত পদক্ষেপ লোৱাৰ বৰ্তমান দাবী জনাইছে ৰাইজে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।